নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপাইন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আসাম গভৰ্ণমেণ্ট স্কিমছৰ 20টা ইম্পৰ্টেণ্ট প্ৰশ্নৰ ওপৰত আলোচনা কৰিম, অৰ্থাৎ অসম চৰকাৰৰ অধীনস্থ যিসমূহ আঁচনি আছে সেই আঁচনিসমূহৰ ওপৰত আমি আলোচনা কৰিম। পাৰ্ট 1ৰ ভিডিঅ' হ'ব, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা পাৰ্ট দিয়া হ'ব, মুঠতে দুটা পাৰ্ট দিম আসাম গভৰ্ণমেণ্ট স্কিমছৰ ওপৰত। বহুতে কমেণ্ট কৰি জনাই আছিলে যে অসম চৰকাৰৰ আঁচনিসমূহৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। আজি অৱশেষত ভিডিঅ'টো লৈ আনিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে গ্ৰেজুৱেট লেভেলৰ এক্সামৰ বাবে বেছিকৈ প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ বাবে ভিডিঅ'টো উপযোগী হ'ব, আৰু APSC প্ৰিলিমছৰ বাবে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ বাবে হেল্পফুল হ'ব বুলি মই ভাবোঁ। আৰু ভিডিঅ'টো অলপ লেন্থি হ'ব পাৰে, আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব। অ'কে, চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ফাৰ্ষ্ট কুৱেশ্যন, আসাম মৈত্ৰী স্কিম ইজ এ স্কিম ফৰ, অ'কে, অসমৰ যিটো মৈত্ৰী নামৰ স্কিম আছে এইটো আঁচনিটো কিহৰ হয়, স্কিমটো কিহৰ হয়। যদি আপোনালোকে মৈত্ৰী ফুল ফৰ্মটো জানে তেতিয়া অট'মেটিকেলি উত্তৰটো ওলাই যাব। মৈত্ৰীৰ ফুল ফৰ্মটো হ'ল দ্য মিছন ফৰ অভাৰঅল ইম্প্ৰুভমেণ্ট অফ থানা ফৰ ৰেছপঞ্চিভ ইমেজ। অ'কে, থানা ইম্প্ৰুভমেণ্টৰ লগত জড়িত, গতিকে ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব, আপোনালোকে অপশ্যনসমূহ প্ৰতিটো চাব। ইয়াৰ শুদ্ধটো হ'ব B2। অ'কে, ইম্প্ৰুভমেণ্ট অফ পুলিচ ষ্টেচন ফৰ চিটিজেন ছাৰ্ভিচ, জনসাধাৰণৰ ছাৰ্ভিচ দিবৰ বাবে যিসমূহ আমাৰ পুলিচ ষ্টেচন আছে, থানা আছে, সেইসমূহ ইম্প্ৰুভমেণ্ট কৰাটোৱে হ'ল এই আঁচনিটোৰ মুখ্য উদ্দেশ্য। অ'কে, দ্য মিছন ফৰ অভাৰঅল ইম্প্ৰুভমেণ্ট অফ থানা ফৰ ৰেছপঞ্চিভ ইমেজ ইজ এ স্কিম অৰ ইজ এ প্ৰজেক্ট ফাৰ্ষ্ট ইনিচিয়েটেড বাই আসাম গভৰ্ণমেণ্ট ইন 2016, 2016ত প্ৰথম ইয়াক ইনিচিয়েট কৰা হৈছিলে। এণ্ড ইট হেজ বিকাম এ মডেল ফৰ কনষ্ট্ৰাকশ্যন অৰ ৰিকনষ্ট্ৰাকশ্যন অফ পুলিচ ষ্টেচনছ। বিশেষকৈ তাত টয়লেট, ড্ৰিংকিং ৱাটাৰ ফেচিলিটি, ছেপাৰেট ওমেন এণ্ড চিলড্ৰেন চেল, ৱেটিং ৰুম, বাউণ্ডেৰী ৱাল, এইখিনি সুবিধা নতুনকৈ থানাসমূহ কনষ্ট্ৰাক্ট কৰিছে। যিসমূহ আগৰ পুৰণা থানা আছে সেইখিনি ৰিকনষ্ট্ৰাক্ট কৰি এইখিনি সুবিধা তাত প্ৰদান কৰা হৈছে। অ'কে, এই স্কিমটোৰ মুখ্য উদ্দেশ্যটোৱে হ'ল সেইটো। অ'কে, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 2, আপোন ঘৰ এ স্কিম অফ গভৰ্ণমেণ্ট অফ আসাম that provides housing loan to regular state government employee is a scheme under which department of Assam? এইটো আণ্ডাৰটো অকণমান স্পেলিংটো ভুল হ'ল। আপোন ঘৰ যিটো অসম চৰকাৰৰ অধীনত এটা স্কিম হয়, যিটো এটা আঁচনি হয়, এটা হাউচিং লোনৰ আঁচনি, যাৰ জৰিয়তে হাউচিং লোন প্ৰদান কৰা হয় অসম চৰকাৰৰ অধীনস্থ যিখিনি ৰেগুলাৰ গভৰ্ণমেণ্ট এমপ্লয়ী আছে। আকৌ এই যিটো স্কিম, আপোন ঘৰ যিটো স্কিম, যিটো আঁচনি, এইটো আঁচনি কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয়? কোনটো ডিপাৰ্টমেণ্ট হয়? হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, কোঅপাৰেটিভ ফাইনেন্স, লেবাৰ এণ্ড এমপ্লয়মেণ্ট। শুদ্ধ উত্তৰটো হ'ব ফাইনেন্স ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, আপোন ঘৰ যিখন আঁচনি আছে সেই আঁচনিটোৰ জৰিয়তে যিখিনি ষ্টেট গভৰ্ণমেণ্টৰ ৰেগুলাৰ এমপ্লয়ী তেওঁলোকক লোন প্ৰদান কৰা হয়। অ'কে, আপোন ঘৰ ইজ এ স্কিম বাই আসাম ষ্টেট গভৰ্ণমেণ্ট and the main aim is to provide housing loan to the regular state government employee through the State Bank of India। আৰু যিটো ইয়াত মেক্সিমাম লোন প্ৰদান কৰা হয় সেই লোনৰ পৰিমাণটো হ'ল 15 লাখ। আৰু ইয়াৰ ডিপাৰ্টমেণ্টটো কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে? এইটো হ'ব ফাইনেন্স ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 3, হাউ মাছ ছেটেলমেণ্ট এমাউণ্ট উইল বি গিভেন আণ্ডাৰ ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইড' পেঞ্চন স্কিম? ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইড' পেঞ্চন স্কিমৰ আণ্ডাৰত ছেটেলমেণ্টৰ বাবে কিমান, মানে বসতি কৰিবৰ বাবে কিমান টকা প্ৰদান কৰা হয়? ওৱান টাইম এটা ছেটেলমেণ্ট এমাউণ্ট প্ৰদান কৰা হয়, কিমান টকা প্ৰদান কৰা হয়, সেই এমাউণ্টটো কিমান? শুদ্ধ উত্তৰটো হ'ব 25,000। অপশ্যন চি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। অ'কে, আসাম গভৰ্ণমেণ্ট উইল প্ৰভাইড ওৱান টাইম ছেটেলমেণ্ট এমাউণ্ট অফ ৰেছ 25,000 এজ ইমিডিয়েট ফেমিলি এছিষ্টেঞ্চ। আৰু বিশেষকৈ যিখিনি উইড' আছে, বিল' দ্য এজ অফ 45, 45 বছৰৰ তলৰ যিখিনি বিধৱা আছে তেওঁলোকে ইয়াৰ সুবিধা উঠাব পাৰিব আঁচনিখনৰ। আৰু লগতে তেওঁলোক পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু টোটেল এই আঁচনিখনৰ জৰিয়তে 2.4 লাখ উইড'ক বেনিফিট কৰা হ'ব। সৰ্বমুঠ অসমৰ 2.4 লাখ বিধৱাক এই আঁচনিখনৰ জৰিয়তে সুবিধা প্ৰদান কৰা হ'ব। অ'কে, ওৱান টাইম যিটো ছেটেলমেণ্ট এমাউণ্ট প্ৰদান কৰা হ'ব সেইটো হ'ব 25,000। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 4, NRC Pilot Project 2010 was launched in NRC Pilot Project 2010 এইটো ক'ত লঞ্চ কৰা হৈছিলে? ইট ৱাজ লঞ্চ ইন ছয়গাঁও এণ্ড বৰপেটা ৰেভিনিউ চাৰ্কল। অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। অ'কে, দ্য ছয়গাঁও ৰেভিনিউ চাৰ্কল ইন কামৰূপ ডিষ্ট্ৰিক্ট এণ্ড বৰপেটা ৰেভিনিউ চাৰ্কল ইন বৰপেটা ডিষ্ট্ৰিক্ট অফ আছাম। আৰু এই দুটা চাৰ্কলতে দ্য NRC Pilot Project 2010 এইটো লঞ্চ কৰা হৈছিলে। অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, NRC কি আপোনালোকে নিশ্চয় জানে। অ'কে, কুৱেশ্যন নম্বৰ 5, স্নেহা স্পৰ্শ a scheme by Government of Assam Department of Health and Family Welfare being implemented by NHM Assam is a scheme for যিটো স্নেহ স্পৰ্শ বুলি এটা
স্কিম আছে অসম চৰকাৰৰ অধীনস্থ এটা স্কিম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰ এটা স্কিম হয় আৰু এইটো ইমপ্লিমেণ্ট কৰিছে নেশ্যনেল হেল্থ মিছনে আৰু এই স্কিমটোৰ জৰিয়তে কাক বিশেষকৈ সুবিধা প্ৰদান কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব চিটিজেন বিটুইন 18 to 60 years of age চিলড্ৰেন below 12 years of age নে senior citizen above 75 years নে none of these ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ওকে চিলড্ৰেন বিলো 12 years of age 12 বছৰ তলৰ যিখিনি শিশু আছে সেই শিশুসকলক স্নেহ স্পৰ্শ নামৰ যিটো আঁচনি অসম চৰকাৰৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ অধীনস্থ যিটো আঁচনি আছে সেই আঁচনিৰ জৰিয়তে ইয়াৰ সুবিধা প্ৰদান কৰা হয় ওকে মই এবাৰ কৈ দিছোঁ স্নেহ স্পৰ্শ এই আঁচনিটো কি হয় ইট ইজ এ ইউনিক হেল্থ কেয়াৰ ইনিচিয়েটিভ ফৰ চিলড্ৰেন বিলো দ্য এজ অফ 12 বছৰ বয়সৰ শিশুসকলক ইয়াৰ জৰিয়তে বিশেষকৈ সুবিধা প্ৰদান কৰা হয় এণ্ড ইট ৱাজ লঞ্চ বাই ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ কোনটো ডিপাৰ্টমেণ্টে ইয়াক লঞ্চ কৰিছে সেইটো সুধিব পাৰে সেইটো জানি লওক ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ এণ্ড ইট ৱাজ ইমপ্লিমেণ্টেড বাই NHM মানে নেশ্যনেল হেল্থ মিছনে ইয়াক ইমপ্লিমেণ্ট কৰিছিলে 2013 চনৰ 15 এপ্ৰিল তাৰিখে আৰু যিখিনি যেনেকৈ হাই ৰিস্ক স্পেচিয়েলাইজ ট্ৰিটমেণ্ট আছে যেনে বন মেৰো ট্ৰেন্সপ্লেণ্ট লিভাৰ ট্ৰেন্সপ্লেণ্ট কিডনি ট্ৰেন্সপ্লেণ্ট এক্সেট্ৰা এইখিনি ক্ষেত্ৰত শিশুসকলৰ যদি বেমাৰ ভোগে 12 বছৰ তলৰ শিশুসকলৰ তেতিয়া এই স্নেহ স্পৰ্শ আঁচনিৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা হয় আৰু এইখিনিত এই আঁচনিৰ যদি সুবিধা উঠাবলৈ হয় তেতিয়া যিখিনি বেনিফিচিয়াৰী আছে তেওঁলোকৰ এনুৱেল ইনকাম 2.5 লাখ বা 2.5 লাখতকৈ তলত হ'ব লাগিব মেক্সিমাম 2.5 লাখ হ'ব লাগিব আৰু তেওঁলোকে এলিজিবল হ'ব যিসকলৰ 2.5 লাখ এনুৱেল ইনকাম থাকে আৰু প্ৰায়ৰিটি বিশেষকৈ দিয়া হ'ব যিখিনি BPL ফেমিলি আছে সেইখিনিক আৰু যদি বেনিফিচিয়াৰীসকলে কি কৰিব লাগিব যদি বেনিফিট উঠাবলৈ হয় তেতিয়া এখন ইনকাম চাৰ্টিফিকেট দেখাব লাগিব ইনকাম চাৰ্টিফিকেট এখন আনিব লাগিব আৰু সেইখন ইনকাম চাৰ্টিফিকেট DC বা চাৰ্কল অফিচাৰৰ দ্বাৰা হ'ব লাগিব ওকে এইটোৱেই হ'ল সেই আঁচনিটোৰ মূল কথাটো অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ Next question number 6 which of the following scheme of government of Assam aims to improve efficiency ease of doing business and transparency in public finance management তলৰ কোনটো অসম চৰকাৰৰ আঁচনিৰ জৰিয়তে আমাৰ যিটো দক্ষতা ইমপ্ৰুভ ইন এফিচিয়েন্সি দক্ষতা বিকাশ বিজনেছ কৰাৰ যিটো আমাৰ উদ্যমতা আছে আৰু পাব্লিক ফাইনেন্স মেনেজমেণ্টৰ যিখিনি স্বচ্ছতা সেইখিনি প্ৰদান কৰাৰ ক্ষেত্ৰত মুখ্য এইমটো লোৱা হৈছে কি হ'ব ইয়াৰ কোনটো স্কিমৰ জৰিয়তে এই গোটেইখিনি এইম লোৱা হৈছে টু ইমপ্ৰুভ এফিচিয়েন্সি ইজ অফ ডুইং বিজনেছ এণ্ড ট্ৰেন্সপাৰেন্সি ইন পাব্লিক ফাইনেন্স মেনেজমেণ্ট ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওকে ASPIRE এই স্কিমটোৰ জৰিয়তে এইখিনি আটাইখিনি এইম লোৱা হৈছে এই স্কিমটো যিটো ASPIRE ইয়াৰ ফুল ফৰ্মটো হ'ল আছাম ষ্টেট পাব্লিক ফাইনেন্স ইনষ্টিটিউচনেল ৰিফৰ্মছ ওকে আছাম ষ্টেট পাব্লিক ফাইনেন্স ইনষ্টিটিউচনেল ৰিফৰ্ম আৰু এইটো স্কিম হয় ফাইনেন্স ডিপাৰ্টমেণ্টৰ আণ্ডাৰত গভৰ্ণমেণ্ট অফ আছাম ওকে অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ আৰু এই স্কিমটোৰ জৰিয়তে এইম লোৱা হৈছে টু ইমপ্ৰুভ এফিচিয়েন্সি দক্ষতা বিকাশ কৰা ইজ অফ ডুইং বিজনেছ এণ্ড ট্ৰেন্সপাৰেন্সি ইন পাব্লিক ফাইনেন্স ডিপাৰ্টমেণ্ট ওকে মেনেজমেণ্ট অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 7 Which of the following organization of Assam is responsible for delivering World Bank funded Assam Citizen Centric Service Delivery Project? Somukoi ACCSDP. Okay. Assam Citizen Centric Service Delivery Project. Ito Homor কোনটো অৰ্গেনাইজেশ্যন ৰেছপন্সিবল হয় যিটো ৱৰ্ল্ড বেংকে ফাণ্ড কৰিছে আছাম চিটিজেন চেণ্ট্ৰিক ছাৰ্ভিচ ডেলিভাৰী প্ৰজেক্ট এইটো ৱৰ্ল্ড বেংকে ফাণ্ড কৰা এটা প্ৰজেক্ট হয় এইটো অসমৰ জনসাধাৰণৰ মাজত দিবৰ বাবে জনসাধাৰণক দিবৰ বাবে ইয়াৰ সুবিধাখিনি দিবৰ বাবে অসম চৰকাৰৰ কোনটো অৰ্গেনাইজেশ্যন বেছিকৈ মূলতে ৰেছপন্সিবল কোনটো ৰেছপন্সিবল হ'ব চাৰিটা অপশ্যন আপোনালোকে দিয়া আছে আপোনালোকে চব অপশ্যনসমূহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি Assam Rural Infrastructure and Agricultural Service Society okay Assam Rural Infrastructure and Agricultural Service Society এইটো ৰেছপন্সিবল হয় for delivering the project Assam Citizen Centric Service Delivery Project okay এইটো World Bank এটা ফাণ্ড কৰা প্ৰজেক্ট হয় The Assam Citizen Centric Service Delivery Project is a key project of the government of Assam being run by the Department of Admin Reforms and Training আৰু এইটো কোনটো ডিপাৰ্টমেণ্টে বৰ্তমান চলাই আছে যদি সোধে তেতিয়া হ'ব ডিপাৰ্টমেণ্ট অফ এডমিন ৰিফৰ্মছ এণ্ড ট্ৰেইনিং আৰু ইয়াৰ যিটো মেইন এইম সেইটো হ'ল টু প্ৰভাইড পাব্লিক ছাৰ্ভিচ টাইমলি এণ্ড ইন এ একাউণ্টেবল মেনাৰ টু দ্য চিটিজেনছ অফ আছাম
particularly in the tribal districts. যিখিনি আমাৰ পাব্লিক সাৰ্ভিস আছে সেইখিনি সাৰ্ভিসখিনি জনসাধাৰণৰ মাজত যাতে টাইমলি আৰু ইন এন একাউন্টেবল মেনাৰত যাতে তেওঁলোকে পায় আৰু বিশেষকৈ গুৰুত্ব প্ৰদান কৰা হৈছে ট্ৰাইবেল ডিস্ট্ৰিক্ট সমূহক ওকে অপশন সি হ'ব ইয়াৰে শুদ্ধ উত্তৰ আৰু ইয়াৰ যেটো ৰেসপন্সিবিলিটি দিয়া হৈছে ৰেসপন্সিবল যেটো অথৰিটি হেতু হল আসাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰেল সাৰ্ভিস সোসাইটি নেক্সট আছে কোৱেশ্চন নম্বৰ 8 an innovative scheme with the brand name Amar Dukan is a scheme under which of the following department of government of Assam. An innovative scheme যাৰ নামটো হল আমাৰ দোকান এটো এটা স্কিম হয় অসম চৰকাৰৰ এটো কোনটো ডিপাৰ্টমেন্টৰ আন্ডাৰত আছে আমাৰ দোকান এটো যেটো স্কিম ইনোভেটিভ স্কিম এটো কোনটো ডিপাৰ্টমেন্টৰ অসম চৰকাৰৰ কোনটো ডিপাৰ্টমেন্টৰ অধীনস্থ হয় কোনটো হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ দোকান মানে দোকানৰ বিষয় মানে বস্তুৰ লগত জড়িত এটো আমি গম পাইছো আমাৰ দোকানটো কিহৰ লগত জড়িত হ'ব ফুডৰ লগত জড়িত হ'ব গতিকে এনেকৈ আপোনালোকে চাব পাৰে ফুড এণ্ড সিভিল সাপ্লাইজ অপশন ডি হ'ব ইয়াৰে শুদ্ধ উত্তৰ ওকে food and civil supplies. This scheme was launched by Honorable Minister of Food and Civil Supplies and Consumer Affairs on 24 December 2010. 2010 চনৰ 24 ডিসেম্বৰ তাৰিখে এই স্কিমখন লঞ্চ কৰা হৈছিল at Robindra Bhavan of Guwahati. আমাৰ দোকান is a fair price shop য'ত নেকি ৰেশন কাৰ্ড হোল্ডাৰ সমূহক সাবসিডাইজ আইটেমস প্ৰদান কৰা হয় যদিও তাৰ উপৰিও মানে যিখিনি আমাৰ এসেনশিয়াল কমোডিটিজ আছে যিখিনি এসেনশিয়াল আমাৰ বস্তু আছে সেইখিনি অলপ ৰিজনেবল ৰেটত প্ৰদান কৰা হয় আৰু যিটো ৰেট নেকি মানে ষ্টেট ফুড আৰু সিভিল সাপ্লাইজ ডিপাৰ্টমেন্টে মানে ফিক্স কৰি দিছে ওকে যিখিনি ৰেশন কাৰ্ড হোল্ডাৰ আছে তেওঁলোককটো সাবসিডি মূল্যত বস্তু প্ৰদান কৰা হয় তাৰ উপৰিও আৰু আমাৰ যিখিনি প্ৰয়োজনীয় যিখিনি কমোডিটি আছে যিখিনি আমাৰ বস্তু আছে সেইখিনি এটা ন্যূনতম প্ৰাইজত বা ৰিজনেবল প্ৰাইজত প্ৰদান কৰা হয় যেটো প্ৰাইস মানে ফিক্স কৰি দিছে ষ্টেট ফুড সিভিল সাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্টে ওকে অপশন ডি হ'ব ইয়াৰে শুদ্ধ উত্তৰ আমাৰ দোকানটো ফুড এণ্ড সিভিল সাপ্লাইজ ডিপাৰ্টমেন্টৰ আন্ডাৰত হয় নেক্সট কোৱেশ্চন নম্বৰ 9 SIDF KWC stand for SIDF ইয়াৰ ফুল ফৰ্মটো কি হয় KWC টো আপোনালোকে দেখিছে কাৰ্বি আংলং অটোনমাস কাউন্সিল এটা কাৰ্বি আংলং অটোনমাস কাউন্সিলটো ক'ত আছে হেতে উত্তৰ হ'ব অপশন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওকে সোশিয়েল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ফান্ড কাৰ্বি আংলং অটোনমাস কাউন্সিল অপশন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ ওকে SIDF ৰ ফুল ফৰ্মটো হ'ল সোশিয়েল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ফান্ড কাৰ্বি আংলং অটোনমাস কাউন্সিল ওকে নেক্সট আইছো কোৱেশ্চন নম্বৰ 10 Digital Northeast Vision 2022 is a Digital Northeast Vision 2022 এটো এটা কি হয় ইজ এ ভিজন ডকুমেন্ট অফ সেটিং অফ ইলেক্ট্ৰনিক ইন্ডাষ্ট্ৰি ইন আসাম কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ চাৰিটা অপচন দিয়া আছে আপোনালোকে অপচনবোৰ চাই যাওক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ওকে ভিজন ডকুমেন্ট দ্যাট profiles assets opportunities and challenges of each northeast states for digital and geographical device in the states okay আমাৰ নৰ্থ ইষ্টৰ ষ্টেটছ সমূহৰ যিসমূহ সম্পত্তি আছে এছেটছ আছে অপৰচুনিটিজ আছে চেলেঞ্জেছ আছে এই সকলোসমূহ প্ৰতিখন ষ্টেটছৰ মাজত ডিজিটেল আৰু জিওগ্ৰাফিকেলি ডিভাইড কৰি দিয়া এটো যেটো প্ৰজেক্ট হল হেতু হল ডিজিটেল নৰ্থ ইষ্ট ভিজন 2022 ওকে অপচন সি হ'ব ইয়াৰে শুদ্ধ উত্তৰ ওকে নেক্সট আইছো কোৱেশ্চন নম্বৰ 11 which one is correct about the Pradhan Mantri Khanish Kshetra Kalyan Yojana চমুকৈ PMKKY implemented in Assam okay Pradhan Mantri Khanish Kshetra Kalyan Yojana এটোৰ ক্ষেত্ৰত যেটো অসমত ইমপ্লিমেন্ট কৰা হৈছে ইয়াৰ ক্ষেত্ৰত তলৰ অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হৈছে চাৰিটা অপচন দিয়া আছে আপোনালোকে অপচনসমূহ চাই যাব ইয়াত দিয়া আছে যে প্ৰধান মন্ত্ৰী Khanish Kshetra Kalyan Yojana will be implemented by the District Mineral Foundation Trust আৰু বি দিয়া আছে যে the scheme promote resettlement of the mining affected people of Assam resettlement প্ৰদান কৰা নহয় আৰু both A and B মানে both of the above এটো শুদ্ধ নহব গতিকে অপচন এ হৈ ইয়াৰ শুদ্ধ হ'ব ওকে প্ৰধান মন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা এটো ইমপ্লিমেন্ট কৰিব কোনে ডিস্ট্ৰিক্ট মিনাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টে অসমৰ ডিস্ট্ৰিক্ট মিনাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টে ইয়াক ইমপ্লিমেন্ট কৰিব অপচন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু যেটো প্ৰধান মন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা আছে ইয়াৰ যেটো অবজেক্টিভস ইয়াৰ মূল উদ্দেশ্য লক্ষ্যখিনি হ'ল to implement various development and welfare projects in mining affected areas যিখিনি মাইনিং এফেক্টেড এৰিয়া আছে ঠাই আছে সেই সমূহত বিভিন্ন ডেভেলপমেন্ট আৰু ওয়েলফেয়াৰ প্ৰজেক্ট সমূহ ইমপ্লিমেন্ট কৰা to minimize the adverse impact during and after mining on the environment health and socio-economic of the people in that mining district সেই যিসমূহ ডিস্ট্ৰিক্ট আছে মাইনিং ডিস্ট্ৰিক্ট আছে সেই সমূহৰ লোকসকলৰ ওপৰত বা সোশিও সামাজিক অৰ্থনৈতিক
ক্ষেত্ৰত বা স্বাস্থ্যত বা পৰিৱেশৰ ওপৰত যিটো ইম্পেক্ট পৰে মাইনিঙৰ ফলত তাক যাতে মিনিমাইজ কৰিব পাৰি আৰু টু এনচিয়ৰ লং টাৰ্ম ছাষ্টেইনেবল লিভলিহুড ফৰ দ্য এফেক্টেড পিপুল ইন ডেট মাইনিং এৰিয়া এইখিনি হ'ল প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ মেইন অবজেক্টিভছ আৰু ইয়াক ইমপ্লিমেণ্ট কোনে কৰে ডিষ্ট্ৰিক্ট মিনাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টে অ'কে নেক্সট আছে কুৱেশ্যন নম্বৰ 12 হুইচ ওৱান ইজ কাৰেক্ট এবাউট দ্য মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ ইয়াৰ ভিতৰত কোনটো শুদ্ধ সুধিছে মানে অসম চৰকাৰৰ যিটো মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট আছে তাৰ ভিতৰত কোনটো শুদ্ধ ইয়াৰ শুদ্ধটো কি হ'ব ইট ইজ এন এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম এইটো শুদ্ধ ইট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্ট এইটো শুদ্ধ অপশ্যন both A and B are correct option D হ'ব ইয়াৰ শুদ্ধ উত্তৰ okay both A and B এটো অসম চৰকাৰৰ এটা এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট হয় আৰু লগতে ই অসমৰ সেকেন্ড লাৰ্জেষ্ট ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্ট হয় গতিকে D শুদ্ধ উত্তৰ হ'ব okay next আহিছো question number 13 which of the following scheme of Assam had been launched for village health outreach through mobile health units okay তলৰ কোনটো অসম চৰকাৰৰ আঁচনি মোবাইল হেল্থ ইউনিটৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ স্বাস্থ্যৰ বুজ ল'বৰ বাবে লঞ্চ কৰা হৈছে ওকে স্বাস্থ্যৰ চিকিৎসাৰ বাবে লঞ্চ কৰা হৈছে থ্ৰু মোবাইল হেল্থ ইউনিট ইয়াৰ শুদ্ধটো হ'ব কি অপশ্যন এ সঞ্জীৱনী স্কিম ওকে সঞ্জীৱনী স্কিমৰ জৰিয়তে যিখিনি গ্ৰাম্য অঞ্চলৰ লোক আছে তেওঁলোকৰ স্বাস্থ্য বুজ ল'বৰ বাবে মোবাইল যে হেল্থ যিখিনি ইউনিটৰ গাড়ী আছে সেইখিনি আহে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ওকে সঞ্জীৱনী ভিলেজ হেল্থ আউটৰিচ প্ৰগ্ৰাম ইজ ইমপ্লিমেণ্টেড বাই দ্য হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ আছাম এইটো ইম্পৰ্টেণ্ট হয় কোনটো ডিপাৰ্টমেণ্টৰ জৰিয়তে ইমপ্লিমেণ্ট কৰা হৈছে যদি সোধে তেতিয়া হ'ব হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু এই যিটো প্ৰগ্ৰাম আছে যিটো আঁচনি আছে ওকে এপ্ৰক্সিমেট 4,000 villages and 60 lakh people are covered and it was conducted with the help of mobile health units okay it was implemented through 80 mobile health units per day দুখন ভিলেজত তেওঁলোকে সাৰ্ভিস ডেলিভাৰ কৰে দুখন গাঁৱত গৈ পেলাই প্ৰতিদিনে তেওঁলোকে সাৰ্ভিস প্ৰদান কৰে আৰু এক মাহত 24 দিন সাৰ্ভিস প্ৰদান কৰা হয় সেই হিচাপত এক মাহত মানে 48 খন গাঁৱত তেওঁলোকে সাৰ্ভিস প্ৰদান কৰেগে আৰু কি কৰে তাত গৈ পেলাই স্ক্ৰিনিং গাঁৱসমূহত গৈ পেলাই স্ক্ৰিনিং টেষ্ট কৰে কাৰোবাৰ যদি বেছি অসুখ দেখা পায় বা ডাঙৰ ৰোগ দেখা পায় তেতিয়া কি হয় ওচৰৰ যিবোৰ পাব্লিক হেল্থ চেণ্টাৰ আছে তালৈ ৰেফাৰ কৰি দিয়ে ওকে প্ৰেছক্ৰিপশ্যন দিয়া হয় ঔষধ পাতি দিয়া হয় ফ্ৰী ট্ৰিটমেণ্ট প্ৰদান কৰা হয় ফ্ৰী মেডিচিন প্ৰদান কৰা হয় তাৰ উপৰিও মানে কি কৰা হয় ফ্ৰী এম্বুলেন্সৰ সুবিধাও থাকে ওকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ সঞ্জীৱনী স্কিম নেক্সট আছে কুৱেশ্যন নম্বৰ 14 শুশ্ৰূষা স্কিম ফৰ ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ আছাম প্ৰভাইডছ অসম চৰকাৰৰ অধীনস্থ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ যিটো শুশ্ৰূষা আঁচনি আছে এই আঁচনিৰ জৰিয়তে কি কৰা হয় এই আঁচনিৰ জৰিয়তে ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰদান কৰা হয় ফৰ কিডনি ট্ৰান্সপ্লান্টেশ্যন ওকে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কিডনি ট্ৰান্সপ্লান্টেশ্যনৰ বাবে এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰদান কৰা হয় আণ্ডাৰ দিছ স্কিম শুশ্ৰূষা স্কিম an amount of 1 lakh is given as financial assistance to the people who has undergone kidney transplantation after 1st April 2010 2010 চনৰ 1 এপ্ৰিলৰ পাছৰ পৰা যিসকলে মানে কিডনি ট্ৰান্সপ্লান্টেশ্যনৰ বাবে গৈছে বা ট্ৰান্সপ্লান্টেশ্যন কৰিছে তেওঁলোকক এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰদান কৰা হয় 1 লাখ টকা ওকে এই স্কিমটোৰ জৰিয়তে মানে আৰু এই যেটো স্কিম এটো লঞ্চ কৰা হৈছিল 2010 চনত আৰু ইয়াৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া সুবিধা উঠাবলৈ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে সেইখিনি হ'ল পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অসমৰ আৰু এনুৱেল ইনকাম 3 লাখতকৈ বেছি হ'ব নালাগিব ওকে নট মোৰ দেন 3 লাখ অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 15 which of the following scheme of government of Assam provides referrals to other hospital outside the state to BPL families for life threatening diseases ওকে যিখিনি লাইফ থ্ৰেটেনিং ডিজিজ আছে মানে স্বাস্থ্যৰ ভাবুকি দিয়া যিখিনি অসুখ আছে সেই অসুখখিনিৰ চিকিৎসা কৰিবৰ বাবে উচ্চ চিকিৎসাৰ বাবে কোনটো অসম চৰকাৰৰ আঁচনিৰ জৰিয়তে বিপিএল যিখিনি ফেমিলি লোক আছে তেওঁলোকক ৰাজ্যৰ বাহিৰত ৰেফাৰ কৰা হয় কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো সেই আঁচনিখনৰ নাম কি যিখন আঁচনিৰ জৰিয়তে বিপিএল ফেমিলি যি লোকসকলৰ যদি কোনোবা লাইফ থ্ৰেটেনিং ডিজিজ হয় তেতিয়া অসমৰ আউটসাইডত থকা যিখিনি হস্পিটেল তালে ৰেফাৰ কৰা হয় ৰেফাৰ কৰিবৰ বাবে সুবিধা প্ৰদান কৰা হয় কি হয় শুদ্ধ উত্তৰটো আসাম আৰোগ্য নিধি অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওকে আসাম আৰোগ্য নিধি ইজ এন ইনিচিয়েটিভ দ্যাট সাৰ্ভস দ্য আণ্ডাৰপ্ৰিভিলেজ সেকশন অফ দ্য সোসাইটি স্পেশালি those families with family income lower than 10,000 and the families who are below poverty line যাৰ স্পেশালি আণ্ডাৰ প্ৰিভিলেজ যিখিনি মানে সুবিধা নাপায় তেওঁলোকক এই সেকশনটোক বেছিকৈ কভাৰ কৰা হৈছে এইটো সোসাইটি সেইটো সেকশনক বেছিকৈ কভাৰ কৰা হৈছে স্পেশালি সেইসমূহ লোক যিসকলৰ মন্থলি ইনকাম 10,000তকৈ
কম হয় আৰু বেছিকৈ প্ৰায়ৰিটি দিয়া হৈছে কাক যিখিনি BPL ফেমিলি আছে তেওঁলোকক আৰু এই আসাম আৰোগ্য নিধি যিটো আঁচনি আছে এই আঁচনিটোৰ জৰিয়তে 1.5 লাখলৈকে মানে এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰদান কৰা হয় ওকে 1.5 লাখলৈকে এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰদান কৰা হয় যিখিনি লাইফ থ্ৰেটেনিং ডিজিজ আছে সেইখিনি চিকিৎসা কৰিবৰ বাবে যেনে কিডনি ডিজিজ ওকে হেল্থ ডিজিজ কেঞ্চাৰ এইডছ বন মেৰু ট্ৰান্সপ্লান্ট মেণ্টেল ইলনেছ ইউৰিনেৰী ডিজিজেছ আৰু থ্যালাছেমিয়া এক্সেট্ৰা এইখিনি ডিজিজৰ বাবে মানে এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰদান কৰা হয় 1.5 লাখ টকাৰ আসাম আৰোগ্য নিধি আপোনালোকে এবাৰ ভালদৰে চাব ইম্পৰ্টেণ্ট হয় এইখিনি বস্তু নেক্সট কুৱেশ্যন নম্বৰ 16 বৰ্ডাৰ এৰিয়াজ ডেভেলপমেণ্ট প্ৰগ্ৰেম BADP কভাৰ্ছ বৰ্ডাৰ এৰিয়াজ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ আণ্ডাৰত কিমানখন ডিষ্ট্ৰিক্ট কভাৰ কৰা হৈছে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 8খন ডিষ্ট্ৰিক্ট কভাৰ কৰা হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ 8 ডিষ্ট্ৰিক্টছ অফ আসাম 8খন ডিষ্ট্ৰিক্ট কভাৰ কৰা হৈছে বৰ্ডাৰ এৰিয়াজ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত আৰু সেই ডিষ্ট্ৰিক্ট কেইখনৰ নাম মই কৈ দিছোঁ ধুবুৰী বাক্সা চিৰাং কোকৰাঝাৰ ওদালগুৰি সাউথ চালমাৰা মানকাছাৰ কৰিমগঞ্জ এণ্ড কাছাৰ ওকে এই 8খন হ'ল ডিষ্ট্ৰিক্ট যিখন বৰ্ডাৰ এৰিয়াজ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ আণ্ডাৰত কভাৰ কৰা হৈছে ওকে Next I question number 17 Assam Government Marketing Corporation Limited is responsible for implementing schemes of Assam Government Marketing Corporation Limited কোনবোৰ আঁচনি ইমপ্লিমেণ্ট কৰাৰ বাবে ৰেসপন্সিবল হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব হ্যান্ডলুম আৰু হ্যান্ডিক্ৰাফটছ হ্যান্ডলুমছ আৰু হ্যান্ডিক্ৰাফটছৰ যিখিনি আঁচনি আছে সেই আঁচনিসমূহ ইমপ্লিমেণ্ট কৰাৰ বাবে আসাম গভৰ্ণমেণ্ট মাৰ্কেটিং কৰ্পোৰেশ্যন লিমিটেড ৰেসপন্সিবল হয় দ্য আসাম গভৰ্ণমেণ্ট মাৰ্কেটিং কৰ্পোৰেশ্যন লিমিটেড হেজ বিন implementing various schemes on handlooms and handicrafts for example like National Handloom Expo, State Level Handloom Expo, Gandhi Silpa Bazaar, District Level Fair, Craft Bazaar, Handicrafts Exhibition and other schemes sponsored by the development. Option B hobo yare শুদ্ধ উত্তৰ handlooms and handicrafts জৰ যিখিনি schemes আছে সেইখিনি Next is question number 18 which of the following scheme of the Education Department Government of Assam impart education on skill based innovation teaching learning tactics okay অসম চৰকাৰৰ শিক্ষা বিভাগৰ কোনটো আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক স্কিল বেস ইনোভেশন টিচিং লাৰ্নিং শিক্ষা বা টিচিং লাৰ্নিংৰ কৌশলৰ শিক্ষা তেওঁলোকক প্ৰদান কৰা হৈছে স্কিল বেস উদ্ভাৱনীমূলক শিক্ষণ কৌশলৰ যিবোৰ শিক্ষা হেবু ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হৈছে কোনটো আঁচনিৰ জৰিয়তে হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ওকে সপ্তধাৰা অপচন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ সপ্তধাৰা আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা বিভাগে এডুকেশ্যন ডিপাৰ্টমেণ্টে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কিল বেসড ইনোভেশন টিচিং লাৰ্নিং টেকটিকসমূহ ইম্পাৰ্ট কৰিছে বা প্ৰদান কৰিছে ওকে সপ্তধাৰা স্কিমটো কি হয় ইট ইজ এ যিটো স্কিম আছে ইট ইজ এ স্কিম আণ্ডাৰ RMS ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ আণ্ডাৰৰ এটা স্কিম হয় সপ্তধাৰা বুলি ইট ইজ এ ইউনিক স্কিম ফৰ ইম্পাৰ্টিং education especially in extracurricular activities and for providing an opportunity to every young child to explore global knowledge and skill based innovative teaching learning tactics okay option B hobo yare শুদ্ধ উত্তৰ সপ্তধাৰা এটো RMS ৰ আণ্ডাৰৰ এটা স্কিম হয় মনত ৰাখিব next is question number 19 how much amount will be supported to each beneficiary per month under the Orunodoi scheme of Assam Orunodoi scheme ৰ জৰিয়তে প্ৰতি মাহে বেনিফিচিয়াৰী সকলক কিমান টকাকে প্ৰদান কৰা হ'ব কিমান টকা প্ৰদান কৰা হ'ব আমি জানো 830 টকা ওকে অপচন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ অৰুণোদয় স্কিমটো আপোনালোকে নিশ্চয় শুনিছে অৰুণোদয় স্কিমটোৰ বিষয়ে জানিছে অৰুণোদয় এটা অসম চৰকাৰৰ এটা নতুন স্কিম হয় যিটো নেকি 2020 চনৰ 2 অক্টোবৰ তাৰিখে লঞ্চ কৰা হৈছিল অসম চৰকাৰে ওকে অপচন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ 830 টকাকে এই আঁচনিৰ জৰিয়তে বেনিফিচিয়াৰী সকলক প্ৰদান কৰা হ'ব Next is question number 20 and the last question of the video. Who are the main beneficiaries of the Orunodoi scheme 2020 under government of Assam? অসম চৰকাৰৰ অধীনস্থ অৰুণোদয় আঁচনিৰ জৰিয়তে কোনে মুখ্য বেনিফিচিয়াৰী সকল কোনবা কোনে মুখ্য ৰূপত ইয়াৰ সুবিধা উঠাব পাৰিব ইয়াৰ শুদ্ধটো কি হ'ব ওমেন অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওমেন যিখিনি মহিলা আছে মহিলাসকলে বেছিকৈ ইয়াৰ সুবিধা উঠাব পাৰিব যিখিনি বিধৱা আছে উইডো দিব্যাংগ আৰু আনমেৰিড গাৰ্ল যিসমূহ আছে তেওঁলোকে ইয়াৰ সুবিধা বেছিকৈ উঠাব পাৰিব আৰু আমি গম পালোঁ যে মাহিলী 830 টকাকৈ এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰদান কৰা হ'ব থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ স্কিম আৰু প্ৰায় ৰাজ্যখনৰ 17 লাখ ফেমিলিক এই আঁচনিৰ জৰিয়তে সুবিধা প্ৰদান কৰা হ'ব এণ্ড দিছ স্কিম ৱাজ ইমপ্লিমেণ্টেড বাই ফাইনেন্স ডিপাৰ্টমেণ্ট অফ আছাম কোনটো ডিপাৰ্টমেণ্টে ইয়াক যদি ইমপ্লিমেণ্ট কৰিছে বুলি সোধে তেতিয়া হ'ব ফাইনেন্স ডিপাৰ্টমেণ্টৰ জৰিয়তে ইয়াক ইমপ্লিমেণ্ট কৰা হৈছে আণ্ডাৰ দিছ স্কিম বেনিফিট উইল বি ৰিচিভড বাই ফিমেল মেম্বাৰ অফ দ্য ফেমিলি স্পেচিয়েলি দ'জ ফেমিলি will be given priority where there are widow divyang and unmarried girl আছে okay option c হ'ব ইয়াৰে শুদ্ধ উত্তৰ আৰু আজিলে
ইমানটা ভিডিঅ'টো সামৰিছোঁ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক কৰিব বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব ভিডিঅ'টো খুব ভিতৰৰ পৰা প্ৰশ্ন বিচাৰি দিবলগীয়া হৈছে দেখোঁতে মেলটো অলপ কষ্ট হৈছে কিবা বানানো ভুল হ'ব পাৰে ওকে আৰু পৰৱৰ্তী পৰ্যায়ত আৰু এটা পাৰ্ট দিম তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব ওকে ধন্যবাদ